অসম বিধানসভাৰ এটা পুৰণি নিয়ম বিলুপ্ত হ'ল। এই পুৰণি নিয়ম বিলুপ্ত হোৱাৰ পিছত জুমাৰ নামাজ যি বিতৰ্ক আৰম্ভ হৈছে, জুমাৰ নামাজক লৈ যি নিয়ম সলনি কৰিছে অসম বিধানসভাত, সেই নিয়মক লৈ গৰজি উঠিছে কেইবাগৰাকীও নেতা। কেৱল সিমানেই নহয়, বিজেপিৰ বিধায়কে যদি এই জুমাৰ নামাজৰ নিয়মটো সলনি কৰাত, জুমাৰ নামাজৰ নিয়মটো বিলুপ্ত কৰাত ভাল পাইছে, কিন্তু একেটা সময়তে ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধিত্ব কৰা বিধায়কসকলে ইয়াৰ বিৰোধিতা কৰিছে। আমিনুল ইছলামে এই বিষয়টো কি কৈছে আৰু বিজেপিৰ বিধায়কে এই বিষয়টো কেনেদৰে উপস্থাপন কৰিছে আমি শুনাব বিচাৰিছো। দেখিছো মানে একাংশ কৈছে না আমাৰ বিজেপি বিধায়কসকলে আপত্তি কৰি থাকে। বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব, আমি তেওঁলোকক সুবিধা দিব নালাগে, অসুবিধা দিলে তেওঁলোকে মনত শান্তি পায়। মানে বিজেপি বিধায়ক কিছুমান যিবিলাকে উদ্যোগক খুচি থকাটো আমি এনেকুৱা বুজিলোঁ, তেওঁলোকৰ কোনো প্ৰব্লেমটো হোৱা নাই, অসাংবিধানিক কথাটো হোৱা নাই, ভাৰতৰ সংবিধানৰ বিৰোধী কথা হোৱা নাই। এতিয়া খ্ৰীষ্টানসকলৰ ছানডেটো তেওঁলোকে হোল ডে প্ৰেয়াৰ কৰে, এইটো আমাৰ সদায় বন্ধ থাকে। না খোলা ৰখাৰ পক্ষত মই কোৱা নাই, মই কোনটো কৈ আছোঁ যে তেওঁলোকৰ একো প্ৰব্লেম হোৱা নাই, যিহেতু এইটো অফিচিয়েল বন্ধ, তেওঁলোকে সেই দিনটো প্ৰেয়াৰ কৰিব পাৰি আছে। গতিকে আমি শুক্ৰবাৰটো বন্ধও বিচৰা নাই, যিহেতু প্ৰেয়াৰটো মাত্ৰ আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰহে হয়। আমি এইটো কোৱা নাই যে খ্ৰীষ্টানসকলৰ গোটেই দিনটো আপোনালোকে বন্ধ দিলে দেওবাৰ, গতিকে আমাৰ গোটেই দিন শুক্ৰবাৰ বন্ধ দিয়ক, এইটো নালাগে, মাত্ৰ প্ৰেয়াৰ টাইমটোহে ইয়াত হেৰিটো বিচাৰিছিলোঁ। এইটো আচলতে কাৰো একো ক্ষতিও হোৱা নাই, সংবিধানৰ বিৰোধীও হোৱা নাই। একমাত্ৰ বিজেপিৰ একাংশ বিধায়কে তেওঁলোকে অসহিষ্ণু তেওঁলোকৰ মনোভাৱ, যিটো তেওঁলোকে ইনটলাৰেঞ্চটো দেখুৱাইছে যে মুছলমানসকলে প্ৰেয়াৰ কৰাৰ সুবিধাটো কিয় পাব, আমি সুবিধা দিব নালাগে, তেওঁলোকক সুবিধাৰ পৰা বঞ্চিত কৰিলেই যেন আমি ছাকচেছ হ'লোঁ, আমি জিকি গ'লোঁ। বিধানসভাত গৃহীত হৈছে আৰু ইয়াক আপোনালোকক জনাব বিচাৰিছোঁ যে পূৰ্বতে বিধানসভাৰ যি আমাৰ সময় আছিল, শুক্ৰবাৰে প্ৰত্যেক দিনাই নামাজ পঢ়িবৰ কাৰণে এটা সময় বন্ধ দিয়া হৈছিল, 12 বজাৰ পৰা 2 বজালৈকে বন্ধ দিয়া হৈছিল। আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকে, বৃহস্পতিবাৰলৈকে 9:30 বিধানসভা আৰম্ভ হৈছিল আৰু শুকুৰবাৰে 9টাত আৰম্ভ হৈছিল। এতিয়া বিধানসভাৰ যি কাৰ্যপালিকা ৰুল এণ্ড প্ৰচিডিঅ'ৰ অফ কণ্ডাক্ট, আছাম লেজিছলেটিভ এছেম্বলিৰ যি ৰুল 11, তাক সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা শুকুৰবাৰে দিনটো, যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল, সেই বন্ধ নাথাকিব, এতিয়া কণ্টিনিউ হ'ব। আৰু ভাৰতবৰ্ষৰ লোকসভা, ৰাজ্যসভা, বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ। সৈয়দ ছাদুল্লাহ দিনৰে পৰা, ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল। আৰু যিহেতু আমি এখন ধৰ্ম নিৰপেক্ষ ৰাজ্য বা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, আমাৰ সিদ্ধান্তসমূহ প্ৰত্যেকটো ধৰ্মৰ কাৰণে হ'ব লাগে। আৰু আজি এই সিদ্ধান্তটো সদনত আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে, যিটো সিদ্ধান্ত অলৰেডি হৈ গ'ল, প্ৰতিবেদন দাখিল কৰিছে। আৰু সকলোৰে সন্মতি সাপেক্ষে, ইয়াত এনেকুৱা নহয় যে কোনোবাই আপত্তি কৰিছে, সকলোৰে সন্মতি সাপেক্ষে আমাৰ বিধানসভাৰ কাম সুন্দৰভাৱে চলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। মই সকলোকে ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।